আৰু এতিয়া পুনৰ সামগ্ৰীৰ এক খবৰ। সামগ্ৰীত দেখিবলৈ পোৱা গৈছে চৰকাৰী ধনৰ অপচয়। আচলতে সামগ্ৰী বুলি ক'লে ভুল হ'ব, এয়া শিঙিমাৰী। নগাঁৱৰ শিঙিমাৰীত দেখা গৈছে চৰকাৰী ধনৰ অপচয়। পৰিত্যক্ত অৱস্থাত পশুপালন বিভাগৰ আৱাসগৃহ, কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল আৱাসগৃহ। আমি গ্ৰাফিক্স প্লেটৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমি গ্ৰাফিক্সৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে কি ধৰণেৰে কিমান কোটি টকা ব্যয় হৈছে। কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল পশুপালন বিভাগৰ আৱাসগৃহটো, আৰু যিটো বৰ্তমান ভূত বাংলোত পৰিণত হৈছে। শিঙিমাৰীত নিৰ্মাণ কৰা হৈছিল আৱাসগৃহটো, আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ কাৰ্যকালত নিৰ্মাণ কৰা হৈছিল আৱাসগৃহটো। আমি পুনৰবাৰ কৈছোঁ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ কাৰ্যকালত নিৰ্মাণ কৰা হৈছিল আৱাসগৃহটো, আৰু এই আৱাসগৃহটো এতিয়া প্ৰতিপালন আৰু ব্যৱহাৰৰ অভাৱত এক প্ৰকাৰৰ ভূত বাংলাত পৰিণত হৈছে। আমি কিছু সবিশেষ তথ্যৰ বাবে এই ভূত বাংলো সদৃশ পৰিৱেশ যিটো আৱাসগৃহ, এই আৱাসগৃহটোৰ ওচৰত সমীপত তথা তাৰ সন্মুখত উপস্থিত আছে আমাৰ সতীৰ্থ বাহাৰুল ইছলাম। বাহাৰুল ইছলামৰ ওচৰলৈ আহিছোঁ। বাহাৰুল, এই ভূত বাংলোটোৰ সবিশেষ আমি জানিব বিচাৰিম। ইতিমধ্যে নগাঁৱত আমি এনে এটা ভূত বাংলো আপোনালোকক দেখুৱাইছিলোঁ, দৰ্শকসকলক দেখুৱাইছিলোঁ, যিটোত দীৰ্ঘদিন ধৰি কোনো কাম নাই, কাজ নাই, কেৱল আৱাসগৃহটো আছে। চোৰ ডকাইত দগাবাছৰ আড্ডাস্থলীত পৰিণত হৈছিল এই আৱাসগৃহটো। আপোনাৰ ওচৰলৈ আহিছোঁ সবিশেষ জানিবলৈ। হয় দেৱপতি, নিশ্চিত ক'ব লাগিব, আমি ইয়াৰ পূৰ্বে দেখুৱাইছিলোঁ সদৰ সমষ্টিৰ যি 100জনীয়া ছাত্ৰীৰ যি আৱাসগৃহ আছিলে, 1 কোটি প্ৰায় 10 লাখ টকাৰ যি আৱাসগৃহ আছিলে, সেই আৱাসগৃহ কি অৱস্থা, আৰু সেয়া আমি দেখুৱাইছিলোঁ। আৰু এইবাৰ আমি NB নিউজৰ অনুসন্ধানত আৰু এক দৃশ্য দেখুৱাবলৈ আহি উপস্থিত হৈছোঁ সামগ্ৰী সমষ্টি শিঙিমাৰীত। আৰু ইয়াতো চৰকাৰৰ যি ধন, সেয়া ধন কেইদৰে অপচয় কৰিছে তাৰে এখন দৃশ্যাংশ মই প্ৰথমত কেমেৰা পাৰ্চন পবিত্ৰক অনুৰোধ কৰিম। মোৰ পিছফালে থকা যি দৃশ্যাংশ বা যিটো গৃহ আপুনি টিভি স্ক্ৰীণত দেখা পাইছে, এইখনে 1 কোটি প্ৰায় 40 লাখ টকাৰ আৱাসগৃহ, আৰু এইটো আছিল ভেটেনেৰী ডিপাৰ্টমেণ্টৰ, অৰ্থাৎ পশুপালন বিভাগৰ যি আৱাসগৃহ দিয়া হৈছিল, অৰ্থাৎ ডক্টৰ আৰু ফাৰ্মাচিষ্ট, ভেটেনেৰী ফিল্ড এছিষ্টেণ্ট, তেওঁলোকক থকাৰ কাৰণে এই আৱাসগৃহ নিৰ্মাণ কৰা হৈছিল 2011 চনত। অৰ্থাৎ সেইটো সময়ত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আছিলে, আৰু তেওঁৰ নিজা গৃহ সমষ্টি, আৰু এই গৃহ সমষ্টিতেই নিৰ্মাণ কৰা হৈছিল এই আৱাসগৃহটো। আৰু এই আৱাসগৃহটো মই দেখুৱাইছোঁ কি অৱস্থা। আপুনি যিটো টিভি স্ক্ৰীণত দেখা পাইছে, গছ গছনি আৱৰি ধৰিছে, টিভি স্ক্ৰীণত দেখিছে নিশ্চয়, এজোপা আহঁত গছজোপা আগুৰি ধৰিছে, সমান্তৰাল হিচাপে জহি হৈ গৈছে। আৰু বৰ্তমান ইয়াৰ তদাৰক নকৰাৰ কাৰণে, অৰ্থাৎ যি বিভাগ আছে পশুপালন বিভাগ, তেওঁলোকৰ কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ কাৰণে বা কোনো ধৰণৰ যত্ন নকৰাৰ পৰিপ্ৰেক্ষিতত এয়া অৱস্থা হৈছে। বৰ্তমান সম্পূৰ্ণ যি আৱাসগৃহটো ভূত বাংলাত পৰিণত হৈছে। মই সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ, কেমেৰা পাৰ্চন পবিৰক অনুৰোধ কৰিম ইটো মূৰৰ পৰা সামগ্ৰী পৰিৱেশ দেখুৱাব অনুৰোধ কৰিছোঁ। মোৰ বাওঁহাতে আৰু এটা গৃহ বনাইছিলে 1 কোটি 40 লাখ টকাৰে, সেইটো গৃহ কিন্তু কোনো ধৰণৰ কামত লগোৱা নাই ভেটেনেৰী ডিপাৰ্টমেণ্টৰ পশুপালন বিভাগটোৱে। আৰু সমান্তৰাল হিচাপে যি আৱাসগৃহটো একমাত্ৰ যত্ন নোলোৱাৰ কাৰণে বা তেওঁলোকে কোনো তদাৰক নকৰাৰ কাৰণে আজি এই অৱস্থাত আছে। গতিকে এনেধৰণে কোটি কোটি টকা চৰকাৰৰ যি অপচয় কৰা ধন, সেয়া আমি দেখুৱাইছোঁ। আৰু একমাত্ৰ এয়া কোনো প্লান নথকাৰ কাৰণে বা কোনো পৰিকল্পনা নথকাৰ কাৰণে এনেদৰে বিভিন্ন জেগাত আমি দেখিছোঁ, এনেদৰে বিভিন্ন কোনো ধৰণৰ পৰিকল্পনা নকৰাৰ কাৰণে এনে কোটি কোটি টকা চৰকাৰৰ যি ধন সেয়া অপচয় হৈছে। মই দেখুৱাইছোঁ ইতিমধ্যে বস্তু আছিলে, সেয়াও কিন্তু ইয়াৰ পৰা নাইকিয়া হৈছে। আৰু যদি ইলেক্ট্ৰিফাইডৰ কোনো যোগাযোগ কৰা নাছিলে, হয়তো ইয়াৰ যি ঠিকাদাৰ লাভ কৰিছিলে, ঠিকাই ইয়াৰ বিল উঠাই লৈ গৈছে। কিন্তু একমাত্ৰ চৰকাৰৰ হেমাহি বা বিভাগটোৰ হেমাহিৰ কাৰণে কিন্তু এনেদৰে এই গৃহটো এই অৱস্থাত আছে, আৰু বৰ্তমান ভূত বাংলাত পৰিণত হৈছে। স্থানীয় যুৱক আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, য'ত আপোনাৰ ঘৰৰ ওচৰত কি পৰিৱেশত আৰু কি কাৰণত এই অৱস্থাত আছে গৃহটি? হয়, যোৱা 2011 চনত প্ৰভাৱশালী মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত এই বৃহত্তৰ অঞ্চলত পিছপৰা গাঁৱত এনেকুৱা এটা প্ৰকল্প, এনেকৈ ধুনীয়াকৈ এটা প্ৰকল্প আনিছিলে ৰাজ্যিক পশু বিভাগৰ। লাওখা ব্লক ভেটেনেৰী হস্পিটেল হয় এইখন। এইটো এতিয়া বৰ্তমান জহি হৈ গৈছে, কাৰণ বনোৱাৰ পৰা আজিলৈকে ইয়াত কোনো ধৰণৰ মানুহ থকাৰ কোনো সুবিধা নাই, সুবিধা কৰাও নাই, কোনো ডিপাৰ্টমেণ্টে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। এইটো ভূত বাংলাত পৰিণত হৈছিলে। মাজত ইয়াত ভিতৰত মানুহ ল'ৰা ছোৱালীবিলাকে আগত
এই লেতেৰা চেতেৰা কৰিছিলে তাৰপিছত এইটো আমি কৈ পেলাই ইয়াত অলপ টিনৰ ভেৰ চেৰ দি পেলাই অকণমান বস্তুটো মানে ৰখাই থৈছোঁ কিন্তু আজিলৈকে কোনো ধৰণৰ ডক্টৰ নাথাকে কোনো এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী মহোদয়ে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগে এই বস্তুটো যে এনেকৈ পৰি আছে এইটো বিভাগীয় এটা তদন্ত হৈ পেলাই কামত লগাব লাগে আৰু এজন সচেতন যুৱক আছে মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ কি ক'ব এইটো ক্ষেত্ৰত হয় নিশ্চয় আপোনাৰ 40 লাখ টকা 1-2 টকা নহয় কিন্তু 1,40,000 টকা হয় নিশ্চয় চাইছে এইটো আপোনাৰ 2011 চনত ৰকিবুল হুছেইনৰ আমলতে হৈছিল আৰু ৰকিবুল হুছেইন আপোনাৰ 3বাৰ মন্ত্ৰী আছিল আৰু 2বাৰ বিধায়ক আছিল প্ৰায় 25 বছৰ কাল চামগুৰি সমষ্টিত তেখেতে ৰাজত্ব কৰিছিল আৰু এই গৃহটো আপোনাৰ মুকলি কৰা নাই আৰু বিদ্যুৎ যোগান ধৰা নাই আৰু থকাৰ উপযোগী কৰা নাই কাৰণে আৰু বিভাগৰ যিটো খেলিমেলি বিভাগৰ যিটো গাফিলতি তাৰ কাৰণে তেনেকুৱা হৈছে আৰু বৰ্তমানে যিটো উপ নিৰ্বাচনত আমাৰ ইয়াতে বিধায়ক হিচাপে আপোনাৰ দীপ্তিৰঞ্জন শৰ্মা এজন প্ৰভাৱশালী MLA তেখেতে বিজেপিৰ আপোনাৰ ৰাজ্যিক সম্পাদকো হয় আৰু তেখেতক ৰাইজে বহুত আশংকা কৰি আপোনাৰ তেখেতে বিধায়ক বনাইছে আৰু তেখেতে এই বিষয়বিলাকত গুৰুত্ব দিব লাগে বস্তুটো ৰিপেয়াৰিং কৰি আপোনাৰ থকাৰ উপযোগী কৰিব লাগে কাৰণ এইটো এটা গাঁও অঞ্চল অতি ভিতৰুৱা অঞ্চল ইয়াৰ পৰা 90% মানুহ আপোনাৰ কৃষক আৰু ইয়াতে আপোনাৰ গৰু ছাগলী এইবিলাক লৈ এই ভেটেনেৰি অফিচৰ পৰা আহে চিকিৎসা কৰিবলৈ আৰু ইয়াৰ যি চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ গো সুৰক্ষা আইন প্ৰৱৰ্তন কৰিছে আমি খুব ভাল পাইছোঁ কিন্তু গো চিকিৎসাৰ কাৰণে যদি আপোনাৰ নিশ্চিতভাৱে গো চিকিৎসকৰ কাৰণে ব্যৱস্থা কিন্তু ইয়াত নাই কৃষি উৎপাদন মই পুনৰ আপোনাৰ ওচৰত আহিছোঁ ইয়াত কিবা ফাৰ্নিচাৰৰ ব্যৱস্থা কৰিছিল ইয়াত ফাৰ্নিচাৰৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নাছিল আমি প্ৰথমত শুনা পাইছিলোঁ ইয়াৰ লগত ফাৰ্নিচাৰ চব আহিব কিন্তু ফাৰ্নিচাৰ দিয়া নাই আজিলৈকে ঠিকাদাৰে ঘৰটো আজিলৈকে বোলে ডিপাৰ্টমেণ্টত চম যোৱা নাই আমি ডক্টৰ কেইবাবাৰো প্ৰেছ মানে বল প্ৰয়োগ কৰিছোঁ যে ৰাইজে আহি পেলাই দাবী জনাইছোঁ যে আপোনালোকে ইয়াত থাকক তেতিয়া তাহাঁতি কৈছে এতিয়ালৈকে আমাক হেণ্ড অভাৰ কৰা নাই আমি ইয়াত কেনেকৈ থাকিম ইয়াত নাই বিদ্যুৎ লগতে আপোনাৰ শিঙিমাৰী এই লাওখোৱা অভয়াৰণ্যখন আমাৰ ইয়াৰ গাতে লাগি আছে প্ৰায় ইয়াৰ পৰা 1-1.5 কিলোমিটাৰ দূৰত কাৰণ বিভিন্ন সময়ত দেখিছোঁ বনৰীয়া জীৱ জন্তু ইয়াত আহে ট্ৰিটমেণ্ট কৰিবলৈ কিন্তু আজিকালি ডক্টৰটো ইয়াত থকাৰ পৰিৱেশ নাই ডক্টৰ থাকে দূৰত আহি পেলাই 1 বজালৈকে ডিউটি কৰি তাৰপিছত ডক্টৰ নাথাকে সেইটো কাৰণে আমাৰ ইয়াত এতিয়া গৰু ছাগলী লৈ আহিবলৈও মানুহ এতিয়া দ্বিধাবোধ কৰা হৈছে কাৰণ লাইলৰি এটা হস্পিটেল ধুনীয়াকৈ চলিছে ৰূপৱতী ধুনীয়াকৈ চলিছে কিন্তু আমাৰ এই শিঙিমাৰী লাওখোৱা ব্লক ডিছপেঞ্চাৰীটো আজিলৈকে ভালকৈ হৈ উঠা নাই নিশ্চিতভাৱে দেৱৱতী মই দেখুৱাইছোঁ পিছফালৰ পৰিৱেশটো দেখুৱাইছোঁ গতিকে এনেদৰে যি চৰকাৰৰ ধন প্ৰায় 1,40,00,000 টকা য'ত খৰচ কৰা হৈছিলে সেয়া আঁচনি আৰু বৰ্তমান ভোট বাগনাত যে পৰিণত হৈছে সেয়া দৃশ্য দেখুৱাইছে পিছফালৰ পৰিৱেশটো পবিত্ৰ দেখুৱাই আছে আপুনি যিফালে চাই আগফালে চাই বা পিছফালে চাই বা সোঁফালে বা বাওঁফালে চাই বিল্ডিংখনৰ কিন্তু একে অৱস্থা জহি হৈ গৈছে গতিকে এনেদৰে চৰকাৰৰ কোনো পৰিকল্পনা নথকাৰ পিছত বা কোনো ধৰণৰ তেওঁলোকে যি সঠিক সিদ্ধান্ত ল'ব আছিল তেনেকুৱা সিদ্ধান্ত নোলোৱাৰ পৰিপ্ৰেক্ষিতত হয়তো আজি এই কোটি কোটি টকাৰ যি বিল্ডিং যি গৃহ যি ডক্টৰ আৰু BF থকা ফিল্ড এছিষ্টেণ্ট থকাৰ কাৰণে যি ধৰণে নিৰ্মাণ কৰা হৈছিল সেয়া কিন্তু সেয়া নিৰ্মাণে হ'ল কিন্তু ইয়াৰ কোনো তদাৰক নকৰাৰ কাৰণে আজি কিন্তু এই অৱস্থাত পৰি আছে চামগুৰি যি শিঙিমাৰী পশু চিকিৎসালয় সেই চিকিৎসালয়ৰ দৃশ্য আমি দেখুৱাইছোঁ NB নিউজৰ দৰ্শকক মই পুনৰবাৰ দেখুৱাম কেমেৰাজন পবিত্ৰ বাওঁহাতে মোৰ যি পৰিৱেশটো দেখুৱাইছোঁ বাওঁহাতৰ যোনটো গৃহ আছিলে এইটো গৃহৰ কাৰণে ইয়াত নিৰ্মাণ কৰা হৈছিলে এইটো গৃহ কিন্তু জৰাজীৰ্ণ হৈছে আৰু সমান্তৰালকৈ আৰু এটা গৃহ নিৰ্মাণ কৰা হৈছিলে আৰু সেই গৃহটো একে অৱস্থাত আছে গতিকে এনেদৰে অসমৰ বিভিন্ন প্ৰান্তত দেখা গৈছে যে আমাৰ একমাত্ৰ NB নিউজৰ যি অনুসন্ধান এই অনুসন্ধান চলি থাকিব আৰু আমি দেখুওৱা গৈ থাকিম চৰকাৰে যি চৰকাৰৰ ধন অপচয় হৈছে সেয়া দৃশ্যাংগ আমি দেখুৱাই গৈ থাকিম বাহাৰুল এই মুহূৰ্তত আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যে সেই বাসগৃহটোৰ আৱাসগৃহৰ ভিতৰলৈ যাবলৈ কিবা ব্যৱস্থা আছে নাই যদি আৱাসগৃহৰ ভিতৰলৈ যোৱাৰ ব্যৱস্থা আছে আমি দৰ্শকসকলক আপোনাৰ জৰিয়তে আৱাসগৃহৰ ভিতৰৰ পৰিৱেশ কিছু দেখুৱাবলৈ যত্ন কৰিম দেৱপতি মই আহিয়ে ইয়াত কিন্তু সোমাবলৈ চেষ্টা কৰিছিলোঁ মই পৰিৱেশটো দেখুৱাইছোঁ আপুনি নিশ্চয় দেখা পাইছে ইয়াত ভিতৰলৈ সোমোৱা কোনো পৰিৱেশ নাই ইয়াৰ ভিতৰত হয়তো কোনোফালে যোৱাৰ পৰিৱেশ নাই চাৰিওফালে হাবি বনে কিন্তু আগুৰি ধৰিছে আৰু সমান্তৰাল হিচাপে ইয়াত হয়তো সাপ বা চৰচিপ জাতীয় কোনো জীৱ জন্তু থাকিব পাৰে ইতিমধ্যে স্থানীয় লোকে কৈছে গতিকে আমি ভিতৰত প্ৰৱেশ কৰিব পৰা নাই অলপ চেষ্টা মই কৰিম ইফালৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে ইয়াত স্থানীয় লোক আছে অকণ চেষ্টা কৰিম সিহঁতৰ লগত সোমাই যাবৰ কাৰণে এইফালে পাৰি সোমাব মই দেখুৱাইছোঁ নিশ্চয় টিভিখন দেখা পাইছে ইয়াত পৰিৱেশটো অকণ ভিতৰৰ পৰিৱেশটো দেখুৱাইছোঁ এইফালে খিৰিকী দেখুৱাবলৈ যত্ন কৰিছোঁ পবিত্ৰ ইফালে পাৰি নেকি সোমাব
দেৱপ্ৰতিম নিশ্চয় দেখা পাইছে টিভি স্ক্ৰীণত এই ভিতৰৰ পৰিৱেশ মুঠৰ ওপৰত এটা পুতি গন্ধময় পৰিৱেশে এতিয়া বিৰাজ কৰিছে এই পশুপালন বিভাগৰ চৰকাৰী আৱাসগৃহটোত চৰকাৰী ধনৰ অপচয় কৰি আপোনাৰ মোৰ কৰৰ টকাৰে এনেদৰেই এতিয়া পেলাই ৰখা হৈছে এটা আৱাসগৃহ 1 কোটিতকৈও অধিক টকা ব্যয় কৰি এই আৱাসগৃহটো নিৰ্মাণ কৰা হৈছিল কিন্তু সেই নিৰ্মাণ কৰা আৱাসগৃহটো এতিয়া কোনো কামত নাই গতিকে এইটো ভোট বাংলোলৈ পৰিণত হৈছে তাৰ সমান্তৰালভাৱে ডকাইত চুৰৰ ঘাটিত পৰিণত হৈছে ড্ৰাগছ আসক্তৰ ঘাটিত পৰিণত হৈছে এই পশুপালন বিভাগৰ আৱাসগৃহটো আমি বাহাৰুল ইছলামক সবিশেষ জনোৱাৰ বাবে তথা সবিশেষ দেখুৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী খবৰলৈ যাবলৈ বিচাৰিছোঁ NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা